আপুনি যেতিয়া সেন্দুৰ কিনি আনিব তেতিয়া এই কথাকেইটা সদায় মনত ৰাখিব নহলে কিন্তু আপোনাৰ স্বামীৰ যথেষ্ট বিপদ হ'ব পাৰে সেন্দুৰ হৈছে প্ৰত্যেকগৰাকী বিবাহিত মহিলাৰ স্বাভিমান তেনে ক্ষেত্ৰত আপুনি যদি সেন্দুৰখিনি কিনি আনোতে কেইটামান ভুল কৰে আপোনাৰ স্বামীৰ বিপদ হোৱাটো নিশ্চিত প্ৰত্যেকগৰাকী সদভা মহিলাই সেন্দুৰ এইটো কাৰণে লয় যাতে তেখেতৰ স্বামীৰ আয়ুস বৃদ্ধি হওক স্বামীৰ উন্নতি হওক তেনে ক্ষেত্ৰত আপুনি কৰা কিছুমান ভুলে কিন্তু আপোনাৰ স্বামীৰ আৰ্থিক স্থিতি বেয়া কৰিব পাৰে আয়ুস কমাব পাৰে আপুনি যদি শাস্ত্ৰ বিশ্বাস কৰে আপুনি যদি পুৰণি কালৰ নীতি নিয়মসমূহ বিশ্বাস কৰে ভিডিঅটো আপোনাৰ বাবে যদি বিশ্বাস নকৰে আপুনি ভিডিঅটো স্কিপ কৰি দিব আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিম যে আপুনি সেন্দুৰ কিনোতে কি কথা বিশেষকৈ মনত ৰাখিব লাগে তাৰ প্ৰথমটো হৈছে প্ৰত্যেকগৰাকী মহিলাই সেন্দুৰ নিজৰ পইচাৰে কিনিব লাগে আপুনি নিজৰ পইচাৰে সেন্দুৰ কিনিব কেতিয়াও আপুনি আনৰ পইচাৰে সেন্দুৰ নিকিনিব এতিয়া ধৰক এতিয়া কথাটো পইচাত আহিল যেহেতু এটো কথা মই কৈ দিওঁ যে এতিয়া বহুতে ক'ব যে তেখেতে ইনকাম নকৰে গতিকে তেখেতে কি কৰিব আপুনি যদি হাউসৱাইফ হয় আপোনাৰ ইনকাম নাই আপুনি ঘৰত থাকে তেনে ক্ষেত্ৰত আপুনি কি হয় মহিলাসকলৰ হাতত পইচা থাকে ন স্বামীয়ে দিয়া হওক বা যিকোনো ক্ষেত্ৰতে আপোনাৰ হাতত জমা কৰা পইচা দি আপুনি কিনিব পাৰে কিন্তু আপুনি বেলেগৰ পৰা লৈ ডাইৰেক্ট সেন্দুৰটো কিনিবৰ কাৰণে লৈ হেনেকে নিকিনিব কিন্তু আপোনাৰ হাতত জমা থকা পইচাৰ পৰা আপুনি কিনিব পাৰে দ্বিতীয়তে আপুনি কেতিয়াও আনৰ সেন্দুৰ ব্যৱহাৰ নকৰিব এতিয়া বহু মহিলাই হয়তো নাজানিয়ে হওক বা কিছুমানে জানিয়ে হওক কি কৰে কৰবাত গলে নিজৰ সেন্দুৰৰ টেমা লৈ নাযায় লোকৰ সেন্দুৰৰ টেমাৰ পৰা সেন্দুৰ কপালত লগায় তেনেকুৱা ভুল নকৰিব স্বামীৰ মান সন্মান খুব বেছি কমি যায় বুলি কোৱা হয় আপুনি কেতিয়াও লোকৰ সেন্দুৰৰ টেমাৰ পৰা সেন্দুৰ নলগাব আপুনি যদি কৰবাত গৈছে আপুনি আপোনাৰ সেন্দুৰৰ টেমাটো নিব পাহৰিছে আপুনি তাত থকা দোকানৰ পৰা কিনি হলেও ল'ব পাৰে কিন্তু আপুনি আনৰ সেন্দুৰ নলগাব এতিয়া মূল কথাটো কওঁ যে সেন্দুৰ কিনোতে আপোনালোকে কি ভুল কৰিব নালাগে আপোনালোকে কেতিয়াও মঙ্গলবাৰ আৰু শনিবাৰৰ দিনাখন সেন্দুৰ নিকিনিব আপোনালোকে সেন্দুৰ কিনিলে শুক্ৰবাৰৰ দিনাখন সেন্দুৰ কিনিব ইয়াক খুব বেছি ভাল বুলি কোৱা হয় তাকে নকৰি যদি আপোনালোকে মঙ্গলবাৰৰ দিনাখন সেন্দুৰ কিনে ইয়াক খুব বেছি বেয়া বুলি কোৱা হয় গতিকে আপোনালোকে মঙ্গলবাৰ আৰু শনিবাৰৰ দিনা সেন্দুৰ নিকিনিব আৰু এটা কথা মনত ৰাখিব আপুনি যেতিয়া কপালত সেন্দুৰ লগাব শিৰত সেন্দুৰ লগাব সেই সময়ত যাতে আপোনাক কোনোৱে নেদেখে সেই কথা সদায় লক্ষ্য ৰাখিব আনে দেখাকৈ কোৱা অৰ্থটো এটো নহয় যে আপুনি সেন্দুৰটো লুকুৱাই ল'ব আপুনি যিখিনি সময়ত সেন্দুৰ লগাইছে সেই সময়খিনিত আপুনি মনে মনে লগাব কোনো যাতে নাথাকে সেই ঠাইটোত তেনেকুৱা ঠাইত আপুনি সেন্দুৰ লগাব কিন্তু সেন্দুৰখিনি সদায় বেছিকৈ লগাব উজ্জ্বলকৈ লগাব তেতিয়া আপোনাৰ স্বামীৰ আয়ুস বৃদ্ধি হ'ব স্বামীয়ে মান সন্মান খুব বেছি সমাজত প্ৰতিষ্ঠিত হ'ব পাৰিব মান সন্মান বৃদ্ধি পাব যদিহে আপোনাৰ কথাখিনিৰ ওপৰত বিশ্বাস আছে এইখিনি আপুনি কৰি চাব পাৰে